যোৱা কালি যি ৰামপুৰ সত্ৰ মুক্তাব এই বিষয়ত যি তথ্য আহিছিলে তাৰ প্ৰতিক্ৰিয়াৰূপে আজি তেওঁলোকে সেই ফলক আঁতৰাই আৰু তেওঁলোকে এই ভুল স্বীকাৰ কৰিছে। গতিকে আমি আহ্বান জনাইছোঁ আগলৈকো যাতে এনেধৰণৰ কোনো কৰ্ম নহওক, অকল ৰামপুৰ বুলিয়েই নহয় অসমৰ কোনো সত্ৰৰ ভূমিতেই যাতে এনেধৰণৰ কৰ্ম নহওক তাকে আমি আহ্বান জনাইছোঁ। আৰু মানে এই কৰ্মৰ সঁচাকৈ বেয়া হৈছিলে। এই মানে যি ৰামপুৰ সত্ৰ মুক্তাব সত্ৰৰ নাম জড়িত হৈ পেলাই যি মানে ঘটনা হৈছিলে এইটো ভাল হোৱা নাছিলে। ইয়াক মানে নোহোৱা কৰাৰ বাবে এই ফলক আঁতৰাই ইয়াৰ যি মানে তেওঁলোকৰ ভুলটো মানি লোৱাৰ বাবে আমি সঁচাকৈ ভাল পাইছোঁ। প্ৰথমতে মই নমস্কাৰ জনালোঁ আমাৰ ৰাইজক। মই এটা কথা কৈ আছোঁ যে আমি যে এইখন মাদ্ৰাছাখন বনাইছোঁ, আমি 50 ঘৰমান ৰাইজ আছোঁ। আমাৰ সমাজ, আমাৰ মানে এটা নীতি নিয়ম আছে, সৰু ল'ৰা ছোৱালী আছে, সেই ৰাইজ বহি পেলাই আমি সুবাহী মক্তব পঢ়াব লাগে আমাৰ ধৰ্মৰ নীতি নিয়মতে। পিছত ৰাইজে বনাইছে এই আমাৰ চোতালতেই পাট্টা মাটি। পিছত ৰাইজৰ অনুমতি লৈ এইটো নামকৰণ কৰিছিলোঁ আমি ৰামপুৰ সত্ৰ আজান পীৰ সুবাহী মক্তব। এতিয়া 2023 চনত এইটো আমি কৰিছোঁ। আজিলৈকে একো মানে হেৰি পোৱা নাই। আজি কিবা এটা শুনিলোঁ যে আমাৰ বৈষ্ণৱ গুৰুসকলে কিবা মানে হেৰি এটা সত্ৰ নিউজ চেনেলত কিবা এটা বস্তু শুনিছোঁ, অসুবিধা দেখুৱাইছে সত্ৰৰ মাটিত। যদি সত্ৰৰ মাটিত এইটো হয়, আমাৰ গুৰুসকলে যাতে এইটো চিন্তা ভাৱনা কৰি যদি সত্ৰত পৰে তেতিয়াহ'লে আমি হেৰি কৰি দিম। আৰু ইয়াত হেৰি চাইনবোৰ্ড এটা লগোৱা আছিল, এইটো আজি খুলি দিলোঁ। আমাৰ সাংবাদিক বন্ধুসকলৰ আগতে চাইনবোৰ্ডখন খুলিলোঁ, খুলি পেলাই এতিয়া আমি বেলেগ নামেৰে নামকৰণ কৰিম। আৰু আমাৰ ৰামপুৰ সত্ৰত বহুত অনুষ্ঠান আছে। ৰামপুৰ সত্ৰত স্কুল আছে, সুবাহী মক্তব আছে, মছজিদ আছে, মাদ্ৰাছা আছে। সেইবিলাকৰ নামততো আপোনালোকে আজিলৈকে একো কমপ্লেইন হোৱা নাই। এইখিনি আমি আমাৰ সাংবাদিক বন্ধুৰ আগত কৈ পেলাই মই কিবা যদি ভুল হয় ক্ষমা খুজিছোঁ। কি অনুষ্ঠান আছে? আৰু স্কুল আছে, সুবাহী মক্তব আছে, মছজিদ আছে, তাৰপিছত আৰু সুবাহী মক্তব আছে, সুবাহী মক্তব আৰু বহুত কেইটা আছে। আপোনালোকে বিচাৰি কেমেৰালৈ ঘূৰি আৰু সব কিছু পাব। এনেকুৱাও আছে, এইটো হেৰিত মানুহৰ বিল্ডিঙো বনাই থৈ দিছে, এৰিয়া বনাই থৈ দিছে। সত্ৰৰ মাটিত বাউণ্ডাৰী বনাইছে, ইমান ওখকৈ বাউণ্ডাৰী বনাই থৈ দিছে। সেইটোতো সত্ৰৰ মাটি। যদি আমাৰ এইখিনি যদি সত্ৰত পৰে তে সেইখিনিতো সত্ৰতে পৰিব। সেইকাৰণে আমি সাংবাদিক বন্ধুক আগত কৈ আছোঁ, এইটো আপোনাৰ লগতে আমি আছোঁ। চূড়ান্ত কিবা এটা হেৰি কৰক যাতে সত্ৰ মাটি উদ্ধাৰ হয়। আমি লগত থাকি আমি লগত থাকি পেলাই এইটো আমাৰ সত্ৰ মাটি উদ্ধাৰ কৰিব লাগে। আমিও বিচাৰোঁ সত্ৰ মাটি উদ্ধাৰ হ'ব লাগে। মোৰ নাম নুৰুল হক। আমাৰ গাঁও ৰেভিনিউ ভিলেজ ৰামপুৰ সত্ৰ গাঁও। আমি ইয়াৰ ঠাই বাসিন্দা। এইখন চোতালত যে সুবাহী মক্তবখনটো যে আছিল মোৰ দেউতাকৰ প্ৰত্যেক সম্পত্তি। এই সম্পত্তিটো আমাৰ 3জন ভাই ককাৰ নামত আহিছে, আবুল কালাম, আবুল কাছেম, মোৰ নাম নুৰুল হক, 3জনৰ নামত। ইয়াত আমাৰ 50 ঘৰ মানুহৰ এটা সমাজ আছে। ৰাতিপুৱা সৰু ল'ৰা ছোৱালীয়ে মাদ্ৰাছাখন সুবাহী মক্তবখন পঢ়িব বুলি ৰাইজে আহ্বান জনাইছে। তেতিয়া ক'ত কি কৰোঁ? তেতিয়া আমাৰ চোতালত আমাৰ প্ৰত্যেক সম্পত্তিৰ পৰা 1 কাটা মাটি আমি দিছোঁ সুবাহী মক্তবখন পঢ়িলোঁ। কি নামে নামাকৰণ কৰিম কথাটো হ'ল। তাৰপিছত ৰাইজৰ লগত বহি আলোচনা কৰি, যিহেতু আমাৰ গাঁওখনৰ নাম ৰামপুৰ সত্ৰ, সেইটো কাৰণে ৰামপুৰ সত্ৰ আজান পীৰ সুবাহী মক্তব বুলি নামটো নামাকৰণ কৰিছোঁ। এই নামটো দিয়াৰ কাৰণে যদি আমাৰ ৰাইজৰ, আমাৰ ভকত বৈষ্ণৱ প্ৰভুসকলৰ যদি অসুবিধা হৈছে, সেইটো কাৰণে আমাৰ সাংবাদিক বন্ধুসকলক মাতি পেলাই আমি চাইনবোৰ্ডখন খুলি দিছোঁ। পিছত আমি বেলেগ নামকৰণে নাম কৰিম। এই ৰামপুৰ সত্ৰ নামত এইটো অনুষ্ঠান বুলি হোৱা নাই। এইটো আমি 2023 চনত অনুষ্ঠানটো কৰিছোঁ। তাৰ আগৰ পৰা, আজি ব্ৰিটিছৰ যুগৰ আগৰ পৰা ৰামপুৰ সত্ৰৰ নামত দি বহুত মছজিদ আছে, মাদ্ৰাছা আছে, স্কুল আছে, অফিচ আছে, বহুত বস্তু বাহিনী আছে। তো সেইবিলাকত কোনো অসুবিধা নাই যদি, তে আমাৰতো কি অসুবিধা হৈছে? আমি অসুবিধাত নাযাওঁ, সেইটো কাৰণে আমি চাইনবোৰ্ডটো খুলি দিছোঁ। আমি এইটো অনুৰোধ জনাইছোঁ, যদি আমাৰ ভুল হৈছে আমাক যে ক্ষমা কৰি দিয়ে। আৰু বেলেগ মানুহে কি কৰিছে সেইটো ৰাইজে বিচাৰ কৰিব, সেইটো ৰাইজৰ ওপৰত আহ্বান জনাইছোঁ। আৰু যদি এইখিনি মাটি যদি আমাৰ যদি চৰকাৰী হয়, তে
তেনেহ'লে SDC মহোদয় ছাৰ আছে আহি চিতা মাতি যিখিনি চৰকাৰী আছে আমিও বিচাৰোঁ সত্ৰৰ মাটি উদ্ধাৰ হ'ব লাগে, আমি লগত সাথ দিম। ইফালে বিল্ডিং RCC বিল্ডিং বাউণ্ডাৰী বহুত মানুহে কৰিছে, আপোনালোকে যদি কেমেৰাটো যদি ঘূৰাই দিয়ে ইফালে আপুনি চাব পাৰিব বহুত বিল্ডিং মানুহে বনাইছে। তো সেইবিলাক কেনেকৈ বনাইছে? এটা সত্ৰৰ মাটিত মানুহে ইমানকৈ ওখকৈ বাউণ্ডাৰী দিব নোৱাৰে নহয়, যদি সত্ৰৰ মাটি হৈ থাকে। যদি তেখেতৰ প্ৰত্যেক মাটি থাকে তেনেহ'লেতো কোনো অসুবিধাই নাই। যেনেকৈ এইটো আমাৰ প্ৰত্যেক মাটি, যদি আপোনালোকে দাগ নম্বৰ পাট্টা নম্বৰ দলিল যদি বিচাৰে মই দিব পাৰিম, সেইখিনি মোৰ তাত পূৰা চবুত আছে। আৰু কিবা যদি আপোনালোকক সুধিবলৈ আছে মই জবাব দিম।